আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। ভাই সাহেব, যোৱাকালি মই দেখিলোঁ নিউজ লাইভত হাসিনা বিল বুলি এটা অঞ্চল আছে বা জায়গা আছে, তাতে ধুবুৰীৰ MP ৰকিবুল চাহাবে গৈছিল। তাৰ এটা টিম লৈ তাৰ মানে গোৱালপাৰাৰ MLA জনো তাতে আছিল, তাৰ লগতে আছিল। সেই অঞ্চলৰ ৰাইজে তেওঁক পহু খেদা দিলে। তো সেইটো সেই ৰাইজখিনি ঠিক কৰিছে না ভুল কৰিছে, বা ভুল কাৰ সেইটো, সেই বিষয়ত আপুনি কিবা ক'ব নেকি? সেইটো ভুলটো ৰকিবুল হুছেইনেৰে হয়। ইমান ডাঙৰ ডাঙৰ কথা ক'ব পাৰে, সেইটো উৎসৱটো সেইটো বন্ধ কৰিব নোৱাৰে। সেইকাৰণেতো হিমন্তক চেলেঞ্জ কৰিছে, 50 হিমন্ত আহিলেও মোক একো কৰিব নোৱাৰে। সেই কথাখিনি কওঁতেতো হিমন্তৰ ইমান খন উৰি গৈছে, যে ৰকিবুল কি চেকডাল কৰে। সেইকাৰণেতো আমাৰ ধুবুৰীতেও হিমন্ত আহি তছনছ কৰি গ'ল। কাৰ কাৰণে? এই ৰকিবুল হুছেইনৰ কাৰণে। আপুনি কি ক'ব বিচাৰিছে? মানে সেই অঞ্চলৰ ৰাইজখিনি ৰকিবুলক যে পহু খেদা দিলে, সেইটো সেই ৰাইজখিনিৰ ঠিক হৈছে, মানে কামখিনি ঠিকেই কৰিছে আৰু অলপ কভাৰ কৰিব লাগিছিল। সেইটো কৰা নাই। সেইটো সেই মানুহবিলাক অলপ ভাল আছে, সেইকাৰণে তাক অলপতে এৰি দিছে। আৰু কি কৰিব লগা আছিল? তাক ভৰিটো কাঢ়ি দিব লাগিছিল। ইমান ডাঙৰ ডাঙৰ কথা কোৱাৰ পিছত যে এই আন্দোলনটো হিমন্ত মামাই কৰিলে, সিহঁতে ইমানটো নকৰিলে হয়। হয়, সেইটো ঠিকেই আছে, কিন্তু ধুবুৰীৰ MP জন যদি ৰকিবুল যদি ধুবুৰীত আহে, আপুনি কি কৰিব? আপুনিতো ধুবুৰীৰ মানুহ হয়। আমি ধুবুৰীৰ মানুহ, কিন্তু ৰকিবুল হুছেইনে ধুবুৰী আহিলে ইয়াতে আৰু বেছি হেৰি হ'ব। কিন্তু ধুবুৰীত অহাৰ আগতে হিমন্ত মামাৰ ওচৰত যাইকিনি তাৰ লগত ক্ষমা খুজিব লাগিব। তাক লগত লৈকিনি আহি এই ধুবুৰীৰ বিশৃংখলাটো বন্ধ কৰিব লাগিব। এই অকলেই যেতিয়া আহে, তাৰ ইয়াৰ পৰা যোৱাটো ৰিক্স হ'ব। মানে আপুনি ক'ব বিচাৰিছে যে ৰকিবুল হুছেইনে যদি ধুবুৰীত আহে, মানে হিমন্ত মামাৰ ওচৰত ক্ষমা খুজিব লাগিব। কিহৰ কাৰণে খুজিব লাগিব? যে তেওঁ মানে হিমন্ত মামাৰ ওচৰত মানে তেওঁক মানে চেলেঞ্জ জনাইছিল যে এটা হিমন্ত নহয়, দুটা হিমন্ত নহয়, 50টা হিমন্ত হ'লেও একো কৰিব নোৱাৰে। তো সেইকাৰণে হিমন্ত যিহেতু অসমৰ CM মুখ্যমন্ত্ৰী, তেওঁৰ হাততো ক্ষমতা আছে, তেওঁ মানে তেওঁৰ ক্ষমতা দেখাই আছে, কিন্তু ৰকিবুল হুছেইনে একো কৰিব নোৱাৰিলে। তো আপুনি সেইটোৱেই ক'ব বিচাৰিছে যে তাৰ লগত মানে কি ক্ষমা বিচাৰিব লাগিব, যে নহয় মামা, মই নোৱাৰিলোঁ, মই আৰু কেতিয়াও তোমাৰ লগত হৈছে, আপুনি এইটো ক্ষমা কৰি দিয়ক, আমাৰ এই ধুবুৰীৰ ৰাইজক অলপ আপুনি শান্তি দিয়ক। এনেকৈ কৈখিনি ধুবুৰীত আহিব লাগে। ধুবুৰী মানুহ এৰি নাযায়। আপুনি কি এইটোৱে ক'ব বিচাৰিছে নেকি যে ৰকিবুলক ক্ষমা খুজিলে হিমন্ত মামাই ধুবুৰীৰ ৰাইজখিনিক মানে এই অত্যাচাৰখিনি বন্ধ কৰিব? নিশ্চয় কৰিব। এই অত্যাচাৰখিনি ৰকিবুল হুছেইনৰ কাৰণেই হৈ আছে। তেওঁ চেলেঞ্জ কৰাৰ কাৰণে মানে তাইৰ মানে ক্ষমতা দেখাই আছে যে মই অত্যাচাৰ কৰিম। তেওঁ নিজেও জানে যে মই এইটো অন্যায় কৰি আছোঁ, কিন্তু তেওঁৰ ওচৰত ক্ষমতা আছে গতিকে কৰি আছে। তেওঁ কিন্তু জানে যে মই সেইটো ঠিক কৰা নাই, কিন্তু তথাপিও কৰি আছে। কিয়? যে ৰকিবুলৰ চেলেঞ্জ মই দেখিম, ৰকিবুলে কি কৰিব পাৰে। কিন্তু ৰকিবুলতো একো নহয়, ক্ষতিটো মোৰ হৈ আছে, আপোনাৰ হৈ আছে, সাধাৰণ মানুহৰ হৈ আছে। কিন্তু ইমান ডাঙৰ আপুনি কি ৰকিবুলক কি বুলি ক'ব? গাদ্দাৰ বুলি কোৱা যায় নে নাই? এতিয়া গাদ্দাৰী হয়, সেইটো নোৱাৰে, সেইটো কিয় ক'ব লাগে? সেইটোতো ৰক্ষা কৰিব নোৱাৰে, ডাঙৰ ডাঙৰ কথা কিয় ক'ব লাগে? ঠিক আছে, আপোনাক মই এটা কথা কৈ আছোঁ, যদি ধুবুৰীত আহে, আপুনি একেবাৰে আপোনাক লাষ্ট একটা প্ৰশ্ন কৰি আছোঁ, এইটো যদি ধুবুৰীত ৰকিবুল হুছেইনে আহি যায়, আপোনাৰ মানে প্ৰস্তুতি কেনেকুৱা হ'ব? আপোনাৰ প্লেনিং কি আছে যদি আহে? যিবিলাক বুলডোজাৰ দি সেইটো হেৰি কৰিছে, ভাঙি দিছে, সেইটো পূৰ্বপন্ন কৰিখিনি ধুবুৰীৰ পৰা ওলাই যাব, নহ'লে এৰি নাযাব। তাৰমানে যিটো উচ্ছেদ হৈছে, সেই উচ্ছেদখিনি যিবিলাক দোকান ভাঙি দিয়া হৈছে, যিখিনি মানে বিল্ডিং বা ঘৰ ভাঙি দিয়া হৈছে, সেই ঘৰখিনি যদি আকৌ
কৰি দিয়ে তেনেহ'লে যাব দিব, নহ'লে যাব নাদিওঁ। যাব নিদিয়ে। আচ্ছা, সেইটোতো আৰু সম্ভৱ নহয়। সম্ভৱ নহয়, ইমান ডাঙৰ ডাঙৰ কথা কোনে ক'ব দিছে? আমি যদি সেইবিলাক ৰক্ষা কৰিব নোৱাৰোঁ, ইমান ডাঙৰ ডাঙৰ কথা কিয় ক'ব লাগে? ইমান দিন অসমৰ চিএম হয় নেকি? ইমান দিন হৈছে 2012ৰ পৰা, মই 2012ৰ পৰা মানে ৰাজনীতি অলপ বুজি পাওঁ, অলপ মানে হেৰি হৈছে। তাৰ আগতো মই নাজানো কি হৈছে না হৈছে, কিন্তু যেতিয়াৰ পৰা মই 2012ৰ পৰা মোৰ মনত আছে, 2012ৰ পৰা এতিয়ালৈকে ধুবুৰীত কোনো ধৰণৰ মানে সাম্প্ৰদায়িক সংঘৰ্ষ না আছিল, উচ্ছেদ না আছিল, অত্যাচাৰ না আছিল। কিন্তু এতিয়া হৈছে। এতিয়া কিহৰ কাৰণে হ'ল? তেতিয়া নহ'ল। এতিয়া হৈছে এই হেৰি আমাৰ MP যে বনাইছোঁ, হা, আমাৰ MPৰ কাৰণে এই এনেকৈ কামটো হৈ গ'ল। এই ডাঙৰ ডাঙৰ কথা কওঁতে এইখানি আমাৰ কষ্ট হৈ গ'ল। তাৰমানে এইটো মানে কি, আপুনি হিমন্ত মামাক দোষাৰোপ নকৰে? নকৰোঁ। সিহঁত তাক ফোন উৰাই দিছে। 50টা হিমন্ত আহিলে একো কৰিব নোৱাৰে, এটা হিমন্ত আহি তছনছ কৰি দিয়ে। সিহঁতে কি চেকডাল কৰি 50টা হিমন্ত আহিলে তেনেহ'লে কি হ'ব আপুনি কওকচোন অলপ? এটাৰ লগতে নোৱাৰে। ডাঙৰ ডাঙৰ কথা ক'লে সেইটো ডাঙৰ হৈ গ'ল। তো আপুনি ক'ব বিচাৰিছে ৰকিবুল ধুবুৰীত আহিলে মানে হিমন্ত মামা উভতি যাব নোৱাৰে? যাব নোৱাৰে। আৰু ধুবুৰীত আহিলে উভতি যাব নোৱাৰে? আচ্ছা, হিমন্ত মামাৰ লগত ক্ষমা খোজে, নহ'লে হিমন্ত মামা ঠিক আছে। এতিয়া মানে অলপ মানে এইখিনিতে আপুনি যি ক'লে এইটোতো মানে ৰকিবুল হুছেইনে ক'লে। আপোনাক মই এটা কথা সুধিম যে আপুনি হিমন্ত মামাক কি ক'ব? হিমন্ত মামাক কৈছোঁ যে সেই পাগলেৰ নিচিনা মানুহ যে দম দেখাইছে সেইটো আপুনি এৰি দিয়ক। হা, ইমান তাৰ হৈ মই ক্ষমা খুজিছোঁ। কাৰণ এই ধুবুৰী মানুহবিলাক আপুনি অশান্তি নকৰিব। হা, আপুনি ভালদৰে কৈছোঁ। যেহেতু ধুবুৰীৰ মানুহবিলাক শান্তশিষ্ট, ধাৰ্মিক, মানে হিমন্ত মামা যি কৰিব সেইটোতো আৰু আমাৰ MP একো কৰিব নোৱাৰে। সেইটোতো চালোঁ আৰু তেতিয়া তো হিমন্ত মামাক এটাই অনুৰোধ আপুনি জনালে যে ধুবুৰীবাসী ৰাইজক বা অসমবাসী ৰাইজক যাতে নিৰীহ মানুহক যাতে অত্যাচাৰ নকৰে বা অন্যায়ভাৱে সাজা যাতে নিদিয়ে, এই ৰকিবুলৰ ওচৰত খং কৰি, হয়নে নহয়? সেইটোৱেইতো। ঠিকেই আছে, ঠিক আছে ৰাইজ, আপোনালোকে শুনিলে এই মুৰব্বীজনৰ মানে ই মনৰ ক্ষোভখিনি শুনিলে। তেওঁ মানে এই ৰকিবুলক দোষাৰোপ কৰিলে। কথাখিনি মোৰ হিচাপত ঠিকেই কৈছে। আপোনালোকে কথাখিনি বুজি আপোনালোকেও চিন্তা কৰি দেখিব, চিন্তা কৰি চাব আচলতে ভুলটো কাৰ। মোৰ হিচাপততো ঠিকে আছে। ৰকিবুলে যিটো চেলেঞ্জ কৰিছিলে 50টা হিমন্ত আহিলে মোক একো কৰিব নোৱাৰে, সেই মুৰব্বীজনে কি ক'লে যে এতিয়াতো এটা হিমন্তহে ধুবুৰী, গোৱালপাৰা আৰু অসমৰ বহুত অঞ্চলত উচ্ছেদ চলাল, অত্যাচাৰ কৰিল, ইণ্ডিয়ান মানুহক বাংলাদেশী সজালে। ৰকিবুলে কিন্তু একো কৰিব নোৱাৰিলে। সেইটো যে ৰকিবুলৰ মিছা এটা কথা আছিল, ৰকিবুলৰ যে এটা ভোট লোৱাৰ এটা প্লানিং আছিল, সেইটো আপোনালোকে বা আমি সকলোৱে বুজিব লাগে। ৰকিবুলে যে একোৱেই কৰিব নোৱাৰে, ৰকিবুলৰ যে কোনো ক্ষমতা নাই, তেওঁ যে এজন গাদ্দাৰ, সেইটো মানে আমি সকলোৱে বুজিব লাগিব। তেওঁৰ নিচিনা বেয়া মানুহ নাই, তেওঁৰ নিচিনা মানে বদমাছ মানুহ নাই, তেওঁ এজন শয়তান হয়। এই ৰকিবুল হুছেইন এজন গাদ্দাৰ হয়। সেইকাৰণে আপোনালোকে সকলোৱেই এই ৰকিবুল আহিলে যাতে তেওঁক আৰু আগস্থান নিদিয়ে, তেওঁৰ নিচিনা MP ধুবুৰীবাসীৰ নালাগে। সেইকাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে নিজেই মানে সঠিক পথ অৱলম্বন কৰাটোৱেই ভাল। তেওঁৰ কথাত যাতে আমি ধুবুৰীবাসী ৰাইজে এই সাম্প্ৰদায়িক সংঘৰ্ষত লিপ্ত নহওঁ বা কোনো কাজিয়াত যাতে লিপ্ত নহওঁ। আমি হিমন্ত মামাৰ এটাই অনুৰোধ জনাইছোঁ যে এই ৰকিবুল হুছেইন একজন পাগল। তেওঁৰ কথাত আপুনি এই ধুবুৰীবাসী সাধাৰণ ৰাইজক যাতে সাজা নিদিয়ে আৰু উচ্ছেদ নচলায়, সেইটোৱেই অনুৰোধ থাকিল। ধন্যবাদ।